আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে PM কিষাণ আঁচনিৰ টকাটো আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব আৰু কোনসকলে 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব আৰু কাৰ কাৰ নাম কৰ্তন কৰা হৈছে আৰু কি কাম আপোনালোকে কৰিলে 5 অক্টোবৰ তাৰিখে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আমি A to Z জনাই দিম। ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমতে চাবৰ কাৰণে অফিচিয়েলি PM কিষাণৰ অফিচিয়েলি যেটো ৱেবসাইট হয় অফিচিয়েলি ৱেবসাইটত আহিব লাগিব। অফিচিয়েলি ৱেবসাইটটো ক'ত পাব ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। অফিচিয়েলি ৱেবসাইটত অহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফাললৈ আহিব লাগিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে চাব পাৰিছে যে PM কিষাণৰ স্কিম 5 অক্টোবৰ বুলি ইয়াত দিয়া আছে 2024। তো আপোনালোকে 5 অক্টোবৰ তাৰিখে 18 নম্বৰ কিস্তিৰ টকাটো ইয়াত চাব পাৰিছে 18 নম্বৰ ইনষ্টলমেণ্ট বুলি দিয়া আছে। এইটো অফিচিয়েলি ৱেবসাইটত ঘোষণা হৈ গৈছে যে আপোনালোকে 5 অক্টোবৰ তাৰিখে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। এতিয়া কথা হ'ল কিস্তিটো লাভ কৰাৰ আগতে আপোনালোকে কেইটামান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। নহ'লে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰে। প্ৰথমতে আপোনালোকে কি কাম কৰিব লাগিব ইয়াত আপোনালোকে চাব পাৰিছে স্পষ্টকৈ দিয়া আছে আপোনালোকে KYC টো কৰিব লাগিব। ইয়াত চাব পাৰিছে KYC দিয়া আছে। যদি আপোনালোকে KYC টো নকৰে তেনেহ'লে 18 নম্বৰ কিস্তিৰ টকাটো আপোনালোকে লাভ নকৰে। KYC টো কেনেকৈ কৰিব আপোনালোকে KYC টো আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তেও কৰিব পাৰিব অথবা আপোনালোকৰ গাঁৱত যেটো CHC চেণ্টাৰ আছে CHC চেণ্টাৰত গৈ আপোনালোকে PM কিষাণৰ KYC ৰ কামটো কৰিব পাৰিব। যদি KYC ৰ কামটো নকৰে তেনেহ'লে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰে। KYC কামটো কৰিবৰ কাৰণে আপোনালোকে CHC চেণ্টাৰত কি লগত লৈ যাব লাগিব আপোনাৰ PM কিষাণৰ যেটো ID নম্বৰ হয় সেই ID নম্বৰটো আপোনালোকে লগত লৈ যাব লাগিব। এতিয়া আপোনাৰ নিজৰ ID নম্বৰটো আপোনালোকে কেনেকৈ উলিয়াই ল'ব ইয়াত আপোনালোকে যেতিয়া আহি যাব ইয়াত চাব পাৰিছে নো ইউৰ ষ্টেটাছ বুলি দিয়া আছে নো ইউৰ ষ্টেটাছ বুলি দিয়া আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াত আপোনালোকে যেতিয়া ক্লিক কৰি দিব তেতিয়া ইয়াত আপোনালোকে চাব পাৰিছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত আপোনালোকে দিব লাগিব। ইয়াত আপোনাৰ কেপচাৰ কোডটো বহুৱাই ইয়াত আপোনালোকে গেট OTP ত ক্লিক কৰি দিব। প্ৰথমতে আপোনালোকে KYC কৰাৰ আগতে প্ৰথমতে আপোনালোকে চাব লাগিব যে আপোনাৰ PM কিষাণত KYC কৰিব লাগিব নে নাই আপোনাৰ ডকুমেণ্টছখিনি শুদ্ধ হৈ আছে নে নাই সেইটো প্ৰথমতে আপোনালোকে চাই ল'ব লাগিব। যদি আপোনাৰ ডকুমেণ্টছখিনিত কিবা খেলিমেলি হয় KYC কৰিব আহিছে তেনেহ'লেহে আপোনালোকে KYC টো কৰিব লাগিব। এতিয়া কেনেকৈ চাব আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ PM কিষাণৰ যেটো ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ হয় সেই ID নম্বৰটো ইয়াত আপোনালোকে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ইয়াত এখন কেপচাৰ শ্ব' হৈছে সেই কেপচাৰটো এইটো ঘৰত আপোনালোকে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত গেট OTP ত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ PM কিষাণৰ সকলো সম্পূৰ্ণ তথ্যখিনি ওলাই আহি যাব। আপোনাৰ ফটো আহি যাব আপোনাৰ এড্ৰেছ আহি যাব আপোনাৰ যিবোৰ তথ্য দিয়া আছিলে PM কিষাণ আঁচনিত আপোনাৰ সকলোখিনি তথ্যখিনি আহি যাব। কিমানটা কিস্তি লাভ কৰিছে সেইখিনিও আপোনালোকে চাব পাৰিব। সেইখিনি চোৱাৰ পিছত তাত আপোনালোকে দিয়া থাকিব যদি আপোনাৰ KYC কৰিব লাগে তেনেহ'লে তাত KYC দিয়া থাকিব আৰু যদি KYC টো আপোনাৰ এতিয়া কৰিব নালাগে তেনেহ'লে আপোনালোকৰ KYC ৰ অপশ্যনটো নেথাকিব। এনেকুৱাকৈ আপোনালোকে সোনকালে KYC টো কৰি লওক। KYC কৰাৰ পিছতহে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব।